হয়, নিশ্চয়কৈ মই উপস্থিত আছো এতিয়া 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। এতিয়া 127 নম্বৰ এই ৰাষ্ট্ৰীয় ঘাইপথ মৰণ খণ্ডলৈ পৰিণত হৈছে। মই মোৰ কেমেৰা সাংবাদিকগৰাকী ইয়াৰ পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। এইটো 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু এই ঘাইপথটো এতিয়া মৰণ খণ্ডলৈ পৰিণত হৈছে, কিয়নো এই ঘাইপথটোৰ অৱস্থা এতিয়া অতিকৈ পুতৌ লগা, কিয়নো ইয়াত আলকতৰা দিয়া আছিল, সেই আলকতৰা উঠি যোৱা দেখিবলৈ পোৱা গৈছে আৰু পানী জমা হোৱা দেখিবলৈ পোৱা গৈছে। মই ইয়াৰ কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, দেখিবলৈ পোৱা গৈছে যে 127 নম্বৰ যিটো অতি ব্যস্ত ঘাইপথ, এইদৰে আলকতৰা এৰাই গৈছে, কি ক'ব? নিশ্চয়কৈ চাওক, যেতিয়া 4 লেনযুক্ত ৰাস্তা নিৰ্মাণ হৈছিল সেই সময়ত এই উৰিয়া ৰাস্তা চৰা উৰিয়া গাঁৱৰ পৰা পুৰণি গুদামলৈকে নিবিদা লাভ কৰিছিল পিয়াইল নামৰ এটা কোম্পেনীয়ে। সেই কোম্পেনীটোৱে কোনো বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ নকৰাকৈ বিসংগতিপূৰ্ণভাৱে আৰম্ভণিৰ পৰা কাম কৰাৰ ফলত আজি এই দুৰৱস্থা। তেওঁলোকৰ চাবৱেসমূহ সৰু সৰুকৈ বনালে, ষ্ট্ৰীট লাইটৰ আজিলৈকে নচলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ ক্ষেত্ৰত আয়ুক্তগৰাকীক বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছে, তাৰ ফলত এই ষ্ট্ৰীট লাইটসমূহ জ্বলি উঠিছে। কিন্তু এই ধৰণৰ যি ৰাস্তাৰ অৱস্থা, এইটো আটাইতকৈ ব্যস্ত ৰাস্তা। ইয়াৰ ওচৰতে মৃত্যুঞ্জয় মন্দিৰ আছে, এই ডিভাইডাৰ দিয়ে শ শ গাড়ী পাৰ হৈ মৃত্যুঞ্জয় মন্দিৰলৈ যায়, কিন্তু ইয়াত যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে কিন্তু এই ৰাস্তা চৰাই কোনো কাম সম্পূৰ্ণ কৰি দিয়ে। আজি মই ফোন কৰিছিলো তেওঁ ফোন কৰিলে কয় যে বতৰটো ভাল হওক তেতিয়া আমি কৰি দিম। মই তেতিয়া তেওঁক প্ৰশ্ন কৰিছিলো, যদি এই বতৰ ভাল হোৱালৈ মানুহৰ ক্ষতি হয় তেতিয়া আপোনালোকে তাৰ ব্যৱস্থা ল'ব নে নাই। তেওঁ তেতিয়া কৈছে আমি সোনকালে কৰি দিম। গতিকে মই এই বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছো অতি শীঘ্ৰে এই কাম কৰক। কিয়নো চাওক, অসম চৰকাৰে প্ৰতিদিনে বছৰৰ মূৰে মূৰে টোল টেক্স লয়, টোল টেক্স বঢ়াই বঢ়াই গৈ আছে, ৰাইজক হাৰাশাস্তি কৰিছে, কিন্তু ৰাস্তাসমূহৰ মেৰামতি তেওঁলোকে নকৰে। জৰাজীৰ্ণ অৱস্থা, তাৰ ফলত মৃত্যুক লৈ পেলাই যি ৰাইজ আছে সেই ৰাইজ প্ৰতিদিনে গাড়ী চলাবলগীয়া হৈছে বা বিভিন্ন অঞ্চললৈ যাবলগীয়া হৈছে। সেইকাৰণে কৈছে অতি শীঘ্ৰে ৰাস্তা ঠিক কৰক, অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদ বহি নাথাকে। দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথ অকল এইখিনিয়ে নহয়, ৰহাৰ পৰা আহি থাকিলে ৰাষ্ট্ৰীয় ঘাইপথটো অতিকৈ বেয়া হোৱা দেখা গৈছে, কি ক'ব? নিশ্চয় কৈছে, মই পুনৰবাৰ কৈছো অসম চৰকাৰৰ গাফিলতি। তেওঁলোকে খালি ৰাইজক হাৰাশাস্তি ভোগাইছে, টোল টেক্স বঢ়াইছে, টোল টেক্স লৈছে, কিন্তু তেওঁলোকৰ জনসাধাৰণৰ প্ৰতি অকণো মৰম নাই, সহানুভূতি নাই। তেওঁলোকে জনসাধাৰণ মৰিলেও মৰক, আমাৰ ক্ষতি নাই, আমাক পইচা লাগে, সেই ৰাস্তাৰ কিন্তু অৱস্থা। হয়, নিশ্চয়কৈ এয়া আছিল স্থানীয় লোকৰ মন্তব্য। আৰু এগৰাকী লোক আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, কি ক'ব? এইদৰে আচলতে দুখনকৈ টোল গেট আছে, দুখন টোল গেটতে টোল টেক্স দিবলগীয়া হয়, তথাপিও কিন্তু কোনো ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ ব্যৱস্থা নলয়, কি ক'ব? হয়, নিশ্চিতভাৱে এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি অৱগত কৰিছো যে 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যিটো বৰ্তমান শোচনীয় অৱস্থাত। এটা কথা ক'বলগীয়া, NHAই হওক বা PWD ডিপাৰ্টমেণ্টে হওক, এটা অকমন্য বিভাগ বুলি আমি ক'বলৈ আমি বাধ্য। কিয়নো চাওক, 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰিলে PRL নামৰ এটা বহিৰাগত প্ৰতিষ্ঠানে। সেই প্ৰতিষ্ঠানটোৱে নিবিদা কামসমূহ লাভ কৰি পেলাই ইয়াৰ পৰা কামসমূহ তৎকালীনভাৱে কৰি পেলাই ইয়াৰ পৰা গুচি গ'ল। কিন্তু বৰ্তমান কিন্তু ৰাস্তাৰ যিটো পথৰ যিটো দুৰৱস্থা, সেই দুৰৱস্থা আপোনালোকৰ সংবাদ মাধ্যমে বৰ্তমান আজি দেখা পাইছে। ইয়াত থকা যিবিলাক সাংকেতিক চিহ্ন হয়, সেই সাংকেতিক চিহ্নসমূহ বৰ্তমান কিন্তু বিকল, ষ্ট্ৰীট লাইটসমূহো কিন্তু বৰ্তমান বিকল। এই ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু আমি কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা কিন্তু আমি দেখিবলৈ পোৱা নাপালো। গতিকে আমি নগাঁও জিলা আয়ুক্তগৰাকীয়ে হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক বা NHAই বিভাগে হওক, অতি সোনকালে কিন্তু আমি দাবী উত্থাপন কৰিছো, যিসমূহ পথৰ দুৰৱস্থা আছে সেই দুৰৱস্থাসমূহ অতি সোনকালে ঠিক কৰি পেলাই যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ আমি অনুৰোধ জনাইছো। দেখিবলৈ পোৱা গৈছে বহু ঠাইতে এতিয়া এইদৰে ৰাস্তাসমূহ বেয়া হোৱা দেখা গৈছে, যি ৰাষ্ট্ৰীয় ঘাইপথৰ। এই বিষয়ে কোন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা হোৱা নাই। আপুনি বিভাগীয় কৰ্তৃপক্ষক কিবা জনাব? হয়, নিশ্চিতভাৱে আমি বৰ্তমান বুলি নহয়, যেতিয়া ৰাস্তা নিবিদা কাম লাভ কৰিছিলে উৰিয়া গাঁৱৰ পৰা দুটা কোম্পানীয়ে লাভ কৰিছিলে, PRL আৰু গংগাসাগৰ, সেই দুইটা কোম্পানী কামত আমি কিন্তু কেতিয়াও আমি সুখী নাছিলো। গতিকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিক সমিতিৰ পৰা চামগুৰি ৰাজচক্ৰ বিষয়ানীৰ জৰিয়তে হওক বা নগাঁও জিলা আয়ুক্তগৰাকীৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলো ৰাস্তাসমূহ আসোঁৱাহসমূহ দূৰ কৰিবলৈ। কিন্তু বৰ্তমান কিন্তু ৰাস্তাৰ কাম সম্পূৰ্ণ কৰি পেলাই তেওঁলোকে ইয়াৰ পৰা টালি টোপোলা বান্ধি গুচি গ'ল। কিন্তু পথৰ দুৰৱস্থাসমূহ কিন্তু সোনকালে কিন্তু আপোনাৰ নাইকিয়া কৰিবলৈ কিন্তু তেওঁলোকে নেদেখিলে। গতিকে বিভাগীয় কৰ্তৃপক্ষক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু আমি সকীয়াই দিব খুজিছো এটা কথা, যে যিসমূহ ৰাস্তাৰ দুৰৱস্থা সেই ৰাস্তাসমূহ সোনকালে যাত্ৰীসকলৰ বাবে সুবিধা কৰি দিবৰ বাবে অনুৰোধ জনাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।